এই কাহিনীটো এজন সাধাৰণ ল'ৰাৰ। সি তাৰ মাক-দেউতাকৰ সৈতে এখন গাঁৱত বাস কৰিছিল। তাৰ এটা নিজ ঘৰ আছিল। ডাঙৰ নহয়, কিন্তু শান্ত। তাৰ পিতৃ-মাতৃ ধনৱান নহয়, কিন্তু হৃদয়ৱান আছিল। কিন্তু ল'ৰাটোৰ চকুত এইবোৰৰ কোনো মূল্য নাছিল। তাৰ বাবে এই সকলোবোৰ সাধাৰণ আছিল। সি ভাবিছিল, এইটো জীৱন নহয়, মই বেলেগ কিবা ডাঙৰ কৰিব লাগিব। মোৰ ভাগ্য ইয়াতকৈ বেছি। দিনে দিনে তাৰ মনত অসন্তুষ্টি বাঢ়ি গ'ল। যেতিয়া সি নিজৰ মাক-বাপেকক চাইছিল, তাৰ চকুত কৃতজ্ঞতা নাছিল, আছিল কেৱল অভিযোগ। সি ভাবিছিল, এই ঘৰটোৱে তাক আগবঢ়াব নোৱাৰে, এই মানুহবোৰে তাক বুজি নাপায়। এদিন সি এটা ডাঙৰ সিদ্ধান্ত ল'লে। অভিমান আৰু অহংকাৰ বুকুত লৈ সি নিজৰ ঘৰ এৰি গ'ল। তাৰ মনত এটা ভাৱেই আছিল, মই বাহিৰত সফল হ'ম আৰু এদিন এই সকলোকে ভুল প্ৰমাণ কৰিম। প্ৰথম কেইদিন সি বহুত উৎসাহিত আছিল। চহৰৰ ডাঙৰ ৰাস্তাবোৰ, উচ্চ অট্টালিকা আৰু মানুহৰ ভিৰ, এই সকলোৱে তাক মোহিত কৰিছিল। কিন্তু সময় বাগৰি গ'ল। উৎসাহ ধীৰে ধীৰে বাস্তৱত পৰিণত হ'ল। কাম পোৱা সহজ নহ'ল। যাক সি সপোন বুলি ভাবিছিল, সেয়া ধীৰে ধীৰে দুঃস্বপ্ন হ'বলৈ ধৰিলে। ব্যৰ্থতা আহিল। তাৰ পিছতে আহিল অভাৱ, আৰু তাৰ পিছত অপমান। যাক সি কেতিয়াও কল্পনা কৰা নাছিল। সেই অভিজ্ঞতাবোৰে তাক ভাঙি পেলালে। ৰাতি কেতিয়াবা সি অকলে নীৰৱে বহি থাকিছিল। ভোক, ক্লান্তি আৰু হতাশাই তাক ঘেৰি ধৰিছিল। তেতিয়াই তাৰ মনত এটা প্ৰশ্ন উঠিছিল, মই কি ভুল কৰিলোঁ? তেতিয়াই সি প্ৰথমবাৰৰ বাবে ভাবিলে, যি ঘৰটোত সি নিশ্চিন্তে শুইছিল, সেয়া আজি তাৰ নাই। যি মাক-বাপেকে তাক নিস্বাৰ্থভাৱে ভাল পাইছিল, সিহঁত আজি বহু দূৰত। এই উপলব্ধিয়ে তাক কঁপাই দিলে। সি বুজি পালে, যাক সি অৱহেলা কৰিছিল, সেয়াই আছিল তাৰ সৰ্বশ্ৰেষ্ঠ সম্পদ। সময় লাগিল, কিন্তু সি নিজৰ ভুল মানি ল'লে। সি বুজি পালে, সফলতা মানেই কেৱল ডাঙৰ সপোন নহয়, সফলতা মানেই নিজৰ দায়িত্ব বুজা। এদিন সি পুনৰ সেই ঘৰটোৰ কথা ভাবিলে। সেই শান্ত সন্ধিয়া, সেই সাধাৰণ আহাৰ আৰু সেই নিস্বাৰ্থ ভালপোৱা। এই কাহিনীয়ে আমাক এটা ডাঙৰ পাঠ দিয়ে। সফল হোৱাৰ আগতে যি আছে তাক সন্মান কৰিবলৈ শিকক। কাৰণ যিটো আজি সাধাৰণ লাগিছে, কালিলৈ সেয়াই আপোনাৰ সৰ্ববৃহৎ সপোন হ'ব পাৰে।